He Prabhu
জীৱনলৈ কোনো কালি সুখ নাহিব নেকি? এমুঠি অন্নৰ বাবে এখনি বস্ত্ৰৰ কাৰণে আমি প্ৰতিদিনে কৰিছো হাহাকাৰ। সন্তানৰ উঠাটোৰ মুখ দেখি চকুৰ পানীৰে গংগা জল উঠিছে উতলি। হে প্ৰভু দয়াময়, আমি তোমাৰ চৰণত এনে কি পাপ কৰিলো যাৰ বাবে দিছা আজি এনে দাৰুণ কষ্ট, এনে দাৰুণ কষ্ট। সকলোবোৰ হয়। তুমি দুখ নকৰিবা। অনাহাৰে থাকিব লাগে, প্ৰতিদিন এনেদৰে দুখতে অতিবাহিত কৰিব লাগে। এয়াকে প্ৰভুৰ ইচ্ছা। ইয়াকে লিখিলে নেকি এই ভাগ্যত বিধাতাই আমাৰ। ভাগ্যৰ পৰিভাষাত কাৰ কেতিয়া কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। প্ৰিয়ে, এয়া আমাক প্ৰভুৱে এনে যান্ত্ৰণা ভোগ কৰিবলৈ দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে সেই পৰিস্থিতিত আমি আনন্দ মনেৰে জীৱন অতিবাহিত কৰিব লাগিব। স্বামী, কৰিবলৈ আমাৰ যে কুটিৰৰ এমুঠিও অন্ন নাই। পৰিধান কৰিবৰ বাবে আমাৰ কুটিৰত যে আৰু এখনিও বস্ত্ৰ নাই। তাতে মই যেতিয়া নিদ্ৰাৰ দেৱীৰ কোলাত এতিয়াই আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মন বিব্ৰত কৰি পেলায়। এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে? মই নোৱাৰো স্বামী, মই নোৱাৰো। আমাক প্ৰভুৱে এনে জীৱন দিছে। বিধিৰ বিধান কোনেও নোৱাৰে খণ্ডাব। আপুনি মোক এটা কথা কওকচোন, আমাৰ দুয়োৰে জীৱনৰ কৰ্মফল আমাৰ নিৰীক্ষণে কিয় ভোগ কৰিছে? সিহঁতৰতো একোৱেই দুখ
আপুনি জগতপতি শ্ৰীকৃষ্ণৰ পৰম বাল্য বন্ধু। মই জগতপতিৰ পৰম বান্ধৱ। আপুনি গুৰুগৃহ দুয়ো একেলগে লভিছিল শিক্ষা বিদ্যা জ্ঞান। শান্তিপতি গুৰুগৃহত আমি দুয়ো একেলগে বিদ্যা শিক্ষা লাভ কৰিছিলো। আপুনি সদায় জপে কৃষ্ণৰ নাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জগতপতি শ্ৰীকৃষ্ণ মোৰ বাল্য বন্ধু। শান্তিপতি গুৰুৰ গৃহত আমি একেলগে বিদ্যা শিক্ষা কৰিছিলো গ্ৰহণ। কিন্তু প্ৰিয়ে ভক্তৰ হৈ মই জগতপতিৰ ওচৰত কেনেকৈ দান ভিক্ষা মাগিম? তেওঁৰ মই পৰম ভক্ত। ভক্তৰ নামত দান ভিক্ষা কৰি মই কেতিয়াও কলংক সাৰিব নিবিচাৰো। প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ এই ভগ্ন পূজা হয় আলোকিত, পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনলৈ কিছুমান উন্নতি ঘটে, পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি দুবেলা দুমুঠি আহাৰ পাওঁ, আপোনাৰ জ্যোতি নাৰী জীৱনৰ হৃদয়ৰ কোমল প্ৰিয়তা আপুনি আজিও উপলব্ধি কৰিবই পৰা নাই। সন্তানৰ মুখ দেখি কান্দি বীৰেন্দ্ৰ ৰজনী কৰিছো তাক আপুনি উপলব্ধি কৰিবলৈ অধৈৰ্য নহবা তুমি। আমাক এনে জীৱন প্ৰভুৱে দিছে। জীৱন এয়া জানো কৃষ্ণ
যেতিয়া আমি উত্তীৰ্ণ হম তেতিয়াই আমাৰ দুখৰ অন্ত পৰিব প্ৰিয়ে। শান্তি বিচাৰি আমি অহৰ্নিশি কৰিছো ক্ৰান্ত।